মার্চ মাহত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বাধীন বিজেপি সরকারে আনিব এখন নতুন ভূমি আইন। ইতিমধ্যে এই নতুন ভূমি আইনৰ কথা সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আইনখনৰ অধীনত 1951 চনৰ পৰা অসমৰ বাসিন্দা হৈ থকা লোকৰ মাজত মাটিৰ লেনদেনৰ অনুমতি দিব ৰাজহ বিভাগে। ইয়াৰ বাবে কেতবোৰ ৰাজহ চক্ৰ নিৰ্বাচিত কৰি লোৱা হ'ব। ৰাজ্য চৰকাৰে এই আইনখনৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা দেওবাৰে ৰাজহ বিভাগৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই এই আইনখনৰ কথা উল্লেখ কৰি কয় যে নিৰ্বাচিত ৰাজহ চক্ৰত 1951 চনৰ পৰা বাস কৰাৰ লোকৰ মাজত মাটিৰ লেনদেনৰ অনুমতি দিব পৰা এখন আইন আনিবৰ বাবে কাম কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে অসমত নতুন আইন প্ৰণয়ন কৰা হৈছে আৰু বৰ্তমানৰ আইনসমূহৰ সংশোধন কৰা হৈছে। ইয়াৰ লগতে নতুন আইন অনাৰ বাবে কাম কৰি থকা হৈছে আৰু ভূমিহীন যোগ্যসকলক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্দিষ্ট ৰাজহ চক্ৰ চিনাক্ত কৰা আৰু ইয়াৰ অধীনৰ 1951 চনৰ পৰা বাস কৰা লোকৰ মাজত মাটি বিক্ৰী আৰু ক্ৰয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰিছে যে আমি কৰিব বিচৰা এটা গুৰুত্বপূৰ্ণ কাম হ'ল কিছু নিৰ্দিষ্ট ৰাজহ চক্ৰ চিনাক্ত কৰা, য'ত 1951 চনৰ পৰা তাত বাস কৰা লোকসকলকে মাটি বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব। যিবোৰ পৰিয়ালৰ নাম 1951 চনৰ অসমৰ ভোটাৰ তালিকাত বা NRCত থাকিব, সেইসকলেহে নিজৰ মাজত মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবেও আমি অহা মাৰ্চ মাহত নতুন আইন আনিম। ইয়াৰ লগতে মূল কৃষি ভূমি সুৰক্ষাৰ বাবে নতুন আইন অনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কয় যে জনিয়া, কলগাছিয়া, ধিং, ৰূপহীহাট, যমুনামুখ আদিৰ দৰে কেতবোৰ ৰাজহ চক্ৰ চিনাক্ত কৰাৰ দিশত অসম চৰকাৰে অগ্ৰসৰ হৈছে। এনে ৰাজহ চক্ৰসমূহত কেৱল অসমৰ 1951 চনৰ ভোটাৰ তালিকাত নাম থকা লোকেহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।